নমস্কাৰ বন্ধুসকল 18 ডিচেম্বৰৰ পৰা 22 ডিচেম্বৰলৈ মই পাৰ্লাৰ বন্ধ ৰাখিছিলোঁ আৰু বহুতে মোক সুধিছিল পাৰ্লাৰখন কিয় বন্ধ ৰাখিল আপুনি কৰবালৈ ফুৰিব গৈছে নেকি কিন্তু মই কোনো ধৰণৰ আপোনালোকক মেছেজ দিয়া নাছিলোঁ কাৰণ এই কাৰণে মোৰ পাৰ্লাৰখন একেদিনৰ ভিতৰত মই স্থানান্তৰ কৰিলোঁ যি ঠাইত আগত পাৰ্লাৰখন আছিল ব্ৰিটিছৰ পাৰ্লাৰখন আছিল সেই ঠাইত আৰু আপোনালোকে নাপাব তাৰ পৰা 500 মিটাৰ লাগত আমাৰ যি ডাগামিলৰ চক কয় সেই ডাগামিলৰ চকত নতুনকৈ মাৰ্কেট এখন হৈছে ৰাধাকৃষ্ণ মাৰ্কেট বৰ্তমান বেনাৰ ৰাধাকৃষ্ণ মাৰ্কেটৰ লগোৱা নাই কমিটিয়ে গতিকে এই ৰাধাকৃষ্ণ মাৰ্কেটৰ ভিতৰত যেটো কৰিডৰ সেই কৰিডৰৰ ভিতৰত আপোনালোকে আহিলে মোৰ নতুন পাৰ্লাৰখন পাব এইটো বালাজী হাৰ্ডৱেৰ এইখন বালাজী হাৰ্ডৱেৰ সেই বালাজী হাৰ্ডৱেৰখনৰ অপজিটে আপোনালোকে দেখা পাব গতিকে আহক তেনেহলে আজি আমি ফিটা কাটিম গতিকে এই যেটো শুভ মুহূৰ্ত গতিকে আপোনালোকে শুভ মুহূৰ্তৰ অংশগ্ৰহণ কৰক আৰু গোটেই পাৰ্লাৰখনৰ ভিতৰ চৰা আপোনালোকক দেখুৱাম ৰাধাকৃষ্ণ মাৰ্কেটৰ আজি এই নতুন মাৰ্কেটখনৰ আমাৰ যেটো আমি আৰম্ভণি এতিয়ালৈকে আমাৰ সম্পূৰ্ণ হোৱাই নাই তথাপি এখেতৰ অনুষ্ঠানটো আমাৰ এইখিনি আধৰুৱা অনুষ্ঠানখিনিতে এখেতৰ অনুষ্ঠানটো সম্পূৰ্ণ কৰিব বিচাৰিছে গতিকে আজি এই শুভ মুহূৰ্তত আমাৰ এই অনুষ্ঠানটোৰ বাৰলী দুৰ্গা ৰাস মহোৎসৱ সমিতিৰ সভাপতি মাননীয় শংকৰ কুমাৰ দাসদেৱে উদ্বোধন কৰিব ফিটা কাটি এই চেগতে ডিভিজনৰ স্বত্বাধিকাৰী বিপন হলে তেখেতক অশ্লাম নমস্কাৰে সম্বৰ্ধনা জনাওঁ আমাৰ এই শুভ মুহূৰ্তৰ কামটো ফাঁকি নললে বা পূজা অনুষ্ঠান হলেই লাগে শুভেচ্ছামূলকভাৱে মন্তব্য ৰখাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ টিহুত 2005 চনৰ পৰা ইয়াত তেওঁ আনুষ্ঠানিকভাৱে চুলি বা মেকআপকে আদি কৰি বিভিন্ন কাৰিকৰী কৌশলেৰে এই পাৰ্লাৰখন ইলেক্ট্ৰনিক ছিষ্টেমত এই পাৰ্লাৰখন অনুষ্ঠিত কৰিছে আজি ৰাধাকৃষ্ণ মাৰ্কেটৰ নতুন তাৰমানে গৃহত আনুষ্ঠানিকভাৱে আজি প্ৰৱেশ কৰিছে আমি তেখেতৰ এই পাৰ্লাৰখনে যাতে সুস্থিৰভাৱে সুন্দৰভাৱে সকলোকে আমোদ দিয়াৰ চেষ্টা চলায় এই ব্যৱসায়টো যাতে দপদপে আগবঢ়াই নিব পাৰে তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু ভৱিষ্যতৰ দিনত বিপন হালৈয়ে ইয়াতকৈ উন্নত মানদণ্ডৰ ব্যৱস্থাৰে এই পাৰ্লাৰখন উজ্জীৱিত কৰিব বুলি মই আশা ৰাখি আজি আনুষ্ঠানিকভাৱে এই পাৰ্লাৰখন উদ্বোধন হোৱা বুলি ঘোষণা কৰিম মোৰ ফালৰ পৰা এখেতসকলক ধন্যবাদ জনালোঁ আৰু মই 2005 চনৰ পৰা এই কাম কৰি আহিছোঁ আৰু ভৱিষ্যত কৰি যাম আৰু এখেতে কোৱাৰ দৰে আৰু ইয়াতকৈ উন্নত কৰাৰ মোৰ প্ৰচেষ্টা আছে